এটা লেট্ৰিন বিচাৰি আৰক্ষীৰ হাবাথৰি কংগ্ৰেছৰ প্ৰাৰ্থীৰ ঘৰলৈ লেট্ৰিন বিচাৰি সদল বলে আহিছে আৰক্ষী বাহৰ তলে কলৰ তলে লেট্ৰিন বিচাৰি কৰিছে চলাত আসলতে হৈছে কি কিয় লেট্ৰিন বিচাৰিব লগা হৈছে আৰক্ষীয়ে ঘটনা বটদ্ৰৱাৰ ভেৰভেৰীৰ দৰাচলতে এগৰাকী পঞ্চায়ত নিৰ্বাচনৰ আঞ্চলিক সদস্যৰ প্ৰাৰ্থীৰ ঘৰলৈ লেট্ৰিন বিচাৰি আহিছে আৰক্ষী এইগৰাকী ধূপগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মুকফিদা খাতুন মুকফিদাই কংগ্ৰেছ দলৰ পৰা নিৰ্বাচন খেলিছে পঞ্চায়ত নিৰ্বাচনৰ নিয়ম অনুসৰি পঞ্চায়ত প্ৰাৰ্থীৰ ঘৰত থাকিব লাগে পকা লেট্ৰিন কিন্তু একে পঞ্চায়তৰ প্ৰতিদ্বন্দ্বী বিজেপিৰ প্ৰাৰ্থী গুলজাৰ হুছেইনৰ অভিযোগ অনুসৰি মুকফিদাৰ ঘৰত নাই হেনো চেনিটাৰী লেট্ৰিন মোৰ নাম গুলজাৰ হুছেইন আপনি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে পঞ্চায়ত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছোঁ কোনটো পদত কৰিছে আপুনি আমি বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আপোনাৰ এই আঞ্চলিক পঞ্চায়তৰ পৰা কি হৈছে এতিয়া হৈছে যেটো কংগ্ৰেছ দলৰ পাৰ্টি আছে সি তাৰ ঘৰত কিবা আপোনাৰ চৰকাৰে গাইডলাইন মতনে লেট্ৰিন থাকিব লাগে তাৰ ঘৰত পাকা লেট্ৰিন নাই তাৰ ঘৰত কাঁচা লেট্ৰিন আছে এইটো কাৰণে আমি অভিযোগ কৰিছোঁ ক'ত কৰিছে আমি ডিচি মহোদয়ৰ ওচৰতো অভিযোগ কৰিছোঁ আৰু আমি থানাতো এটা এজাহাৰ দিছোঁ এইটো কাৰণে আমি এই আপোনাৰ এই মুখ্যমন্ত্ৰী তাত এইটো বিচাৰিছোঁ যে এইটো আপোনাৰ এই উচিত তদন্ত কৰে এইটো কাৰণে মই ডিচি মহোদয় ছাৰৰ ওচৰতো মই এইটো আবেদন কৰিছোঁ আপুনি জানেনে তাৰ ঘৰত লেট্ৰিন নাই মই চাই আহিছোঁ নিজে গৈ পুলিচ গৈছে গৈ কিনে নিজে তদন্ত কৰি আহিছে এই অভিযোগৰ পিছতেই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ঘৰত লেট্ৰিন বিচাৰি আহিছে বটদ্ৰৱা আৰক্ষী ইফালে কংগ্ৰেছ প্ৰাৰ্থী মুকফিদাৰ মতে তেওঁ ঘৰত আছে পকা লেট্ৰিন সেইটোতো মই গমেই পোৱা নাই মই মোৰ নামত মানে লেট্ৰিনৰ কমপ্লেইন কৰিছে কোনোবাই মই তাত গৈছোঁ মোৰ ঘৰত লেট্ৰিন আছে আৰু কিহৰ কমপ্লেইন কৰিছে এইবিলাক পিছত মই গ'লোঁ কোৰ্টত গৈ কৈছোঁ যে এইটো কেনেকুৱা কথা কৈছে মই ফটো মাৰি লৈ গৈছোঁ পিছত মানে এতিয়া তাত গৈ শুনিছোঁ বোলে মোৰ ঘৰত বোলে পুলিচ আহিছে কেনেকুৱা কথা এইবিলাক মোৰ যদি ঘৰত যদি লেট্ৰিন নাথাকিলেহেঁতেন তেতিয়া মই মানে ইলেকশ্যনত মই এইটো নমিনেশ্যন নিদিলোহেঁতেন এতিয়া তেওঁলোকে যে অভিযোগ কৰিছে আপুনি বেলেগ মানুহৰ ঘৰত আছে আহি নহয় কিয় বেলেগ মানুহৰ ঘৰত সিহঁতে ভোটাৰ লিষ্ট থাক এটা ঘৰ একে পৰিয়াল ভাই ককাই মানে সিহঁতৰ সেইটো পাৰ্ট মোৰ ঘৰৰ নম্বৰ একেই নে নাই একেই ভাই ককাই একেবাৰে নিজৰ ভাগ্য মোৰ শাহুৰীজনে কবৰস্থানটো দেখাওক ইমান কিয় মোৰ ঘৰত অত্যাচাৰ কৰিছে যে আপোনাৰ ঘৰৰ নম্বৰ কিমান 182 আৰু এইটো ঘৰৰ নম্বৰ কিমান এইটো ঘৰ পিছে কোন সঁচা কোন মিছা সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব বটদ্ৰৱাৰ পৰা মুস্তাফা ছালিম আহমেদ অসম লাইভ 24